মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সুধি আছিলা, গতিকে তোমালোকৰ বাবে কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰত দিছিল তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম প্ৰশ্নটো আছিল দুটা বস্তুৰ মহাকৰ্ষণীয় বলৰ মান F যদিহে সিহঁতৰ মাজৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নকৰাকৈ ভৰৰ মান আধা কৰা হয়, তেতিয়া মাধ্যাকৰ্ষণিক বলৰ মান কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। ইকুৱেশ্যনটোৰ যিটো কাৰেক্ট অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো। ঠিক আছে, F/4। নেক্সট কুৱেশ্যন চোৱা তোমালোকে বি নম্বৰটো, বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হ'লে বাষ্পীভৱনৰ মাত্ৰা কি হ'ব? ইফ দ্য হিউমিডিটি ইজ মোৰ ইন এয়াৰ দেন দ্য ৰেট অফ এভাপৰেশ্যন উইল বি। ইয়াতে কি হ'ব সুধিছে, এতিয়া কি হ'ব? হ্ৰাস হয়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, ডিক্ৰিজ হ'ব। 3 নম্বৰ প্ৰশ্ন, পিতল এবিধ সংকৰ ধাতু, ইয়াত থকা কপাৰ আৰু জিংকৰ শতকৰা পৰিমাণ কিমান? ব্ৰাছ ইজ এন এলয়, দ্য এমাউণ্ট অফ পাৰ্চেণ্টেজ অফ Cu and Zn ইন ব্ৰাছ আৰ। অপশ্যন কুৱেশ্যন নম্বৰ চিৰ কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো 30%। কপাৰ আৰু জিংকৰ শতকৰা পৰিমাণ হ'ব 30% আৰু 70%। ঠিক আছে। ডি নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, আৰু তোমালোকক যদিহে PDF-খিনি লাগে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰি লোৱা। ডিছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে। আৰু তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিবা, আমি চেষ্টা কৰিম তোমালোকৰ উত্তৰখিনি কৰি দিবলৈ। ডি নম্বৰ প্ৰশ্নটো আছিল DNA-ৰ কাৰ্যকৰী একক হ'ল, দ্য ফাংচনেল ইউনিট অফ DNA ইজ। যিহেতু DNA-ৰ কাৰ্যকৰী একক হৈছে জিন। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, মনত ৰাখিবা। নেক্সট প্ৰশ্নটো চোৱা, ই নম্বৰ, অস্থিকলা এবিধ, বন টিচুজ আৰ। অৰ্থাৎ অস্থিকলা এবিধ কি হ'ব? অস্থিকলা এবিধ হৈছে সংযোজক কলা। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা, 1 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ কিমান? দ্য এমাউণ্ট অফ অক্সিজেন ইন এটমস্ফিয়াৰ ইজ। বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ হৈছে 21%, কিন্তু কেতিয়াবা তোমালোকৰ অপশ্যনত 20.94% থাকে। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ, এপ্ৰক্সিমেটলি 21% বুলি ধৰা হয়। নেক্সট তোমালোকে চোৱা জি নম্বৰ প্ৰশ্নটো আছিলে এনেধৰণৰ যে এইডছ তলৰ কোনটো কাৰণে সংক্ৰমিত হয়? এইডছ ইজ ট্ৰান্সমিটেড অফ ফলোয়িং। এইডছ যিটো ৰোগ, এইটো ৰোগ কিহৰ কাৰণে ট্ৰান্সমিটেড হয় সুধিছে, সংক্ৰমিত হয়, এইটো আলিংগন কৰিলে। ঠিক আছে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা 8 নম্বৰ, অতিক্ৰম কৰা দূৰত্ব মান গড় দুটি পূৰণ কি হ'ব সুধিছে। ইয়াতে হ'ব কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট এনচাৰ হ'ব সময়। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, টাইম। নেক্সট চোৱা 9 নম্বৰ প্ৰশ্নটো, ভূপৃষ্ঠত বস্তু এটাৰ ওজন 6n হ'লে চন্দ্ৰ পৃষ্ঠত বস্তুটোৰ মান কিমান হ'ব সুধিছে। গতিকে এই কুৱেশ্যনটোৰ 9 নম্বৰৰ শুদ্ধ উত্তৰ 1n হ'ব। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, মনত ৰাখিবা তোমালোকে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা, যাতে তেওঁলোকো উপকৃত হয়। নেক্সট চোৱা, শুকান বৰফ বুলি কাক কোৱা হয় সুধিছে। ড্ৰাই আইচ ইজ। শুকান বৰফ বুলি কাক কোৱা হয়? শুকান বৰফ বুলি কোৱা হয় গোটা CO2। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা 11 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক বলৰ মান কি হ'ব? দ্য ভেলু অফ গ্ৰেভিটি ইন দ্য চেণ্টাৰ অফ আৰ্থ। পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক বলৰ মান কি হ'ব? পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক বলৰ মান 0 হ'ব। অপশ্যন 3 হ'ব কাৰেক্ট এনচাৰ, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। নেক্সট চোৱা 9 নম্বৰ প্ৰশ্ন, ভৰবেগৰ SI একক কি সুধিছে। দ্য SI ইউনিট অফ মমেণ্টাম। ভৰবেগৰ SI একক কি? কিগ্ৰা মিটাৰ ছেকেণ্ড। অপশ্যন 3 হ'ব কাৰেক্ট এনচাৰ, তোমালোকে মনত ৰাখিবা। অপশ্যন 3 হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, বৰফৰ গলনাংকৰ মান কি সুধিছে। মেল্টিং পইণ্ট অফ আইচ ইজ। বৰফৰ গলনাংকৰ মান হৈছে 273 কেলভিন। অপশ্যন 3 হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা কুৱেশ্যনটো, তলৰ কোনটো কোষ অংগাণু প্ৰাণী কোষত পোৱা নাযায় সুধিছে। কুৱেশ্যন নম্বৰ এনৰ কাৰেক্ট এনচাৰ হ'ব প্লাষ্টিড হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, প্লাষ্টিড, মনত ৰাখিবা তোমালোকে। নেক্সট কুৱেশ্যনটো চোৱা, উষ্ণতাৰ SI একক কি সুধিছে। 1 নম্বৰ কুৱেশ্যন, দ্য SI ইউনিট অফ টেম্পাৰেচাৰ ইজ। উষ্ণতাৰ SI একক হৈছে কেলভিন। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট তোমালোকে 2 নম্বৰৰ পৰা এইখিনি প্ৰশ্নখিনি তোমালোকে চাই যোৱা। যদিহে তোমালোকক 2 নম্বৰৰ পৰা উত্তৰখিনি কৰি দিব লাগে, তোমালোকে এটা কমেণ্ট কৰি জনাবা। তোমালোকে যদিহে বহুকেইজনে কমেণ্ট কৰা, আমি চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ হোৱাটছআপ চেনেলত এতিয়ালৈকে জইন কৰা নাই, তোমালোকে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, একেবাৰে ফ্ৰী হয়, তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা।
চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ তোমালোকক লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আমি চেষ্টা কৰিম নেক্সট ভিডিঅ'ত সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰখনৰ দিয়াৰ লগতে তোমালোক আনচাৰখিনিও কৰি দিবলৈ